নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, যিকোনো মুহূৰ্তত ভংগ হ'ব এনডিএ চৰকাৰ। আগষ্ট মাহৰ ভিতৰতে ভংগ হ'ব এনডিএ চৰকাৰ আৰু যিকোনো মুহূৰ্তত দেশত অনুষ্ঠিত হ'ব পুনৰ নিৰ্বাচন। আয়োগ কমি আহিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা এনডিএ চৰকাৰৰ। এই দাবী আৰজেডিৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ আৰু ইণ্ডিয়া এলায়েন্সৰ আৰজেডিৰ এই দাবীক লৈ এতিয়া দেশজুৰি জোকাৰণি। আগষ্ট মাহৰ ভিতৰতে ভংগ হ'ব এনডিএ চৰকাৰ। যিকোনো মুহূৰ্তত দেশত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন। আয়োগ কমি আহিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা এনডিএ চৰকাৰৰ। ইণ্ডিয়া এলায়েন্সৰ আৰজেডিৰ এই দাবীক লৈ এতিয়া দেশৰ ৰাজনীতিত জোকাৰণি। জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ এই মন্তব্য। ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিষ্ঠা দিৱসত এই ভাষ্য লালু প্ৰসাদ যাদৱৰ। পৰৱৰ্তী খবৰ, ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক এইবাৰ পহুখেদা বানাক্ৰান্ত ৰাইজৰ। 10 লাখ ভোটত জয়ী হৈও ৰাইজৰ ৰোষৰ সন্মুখীন হ'ল ৰকিবুল হুছেইন। ৰকিবুল হুছেইনক নাৱৰ ওপৰতে থকা সৰুকা কৰিলে ক্ষুব্ধ জনতাই। 10 লাখ ভোটত জয়ী হৈও ৰাইজৰ ৰোষৰ সন্মুখীন হ'ল ৰকিবুল হুছেইন। ৰকিবুল হুছেইনক দেখি ক্ষুব্ধ হৈ পৰিল বানাক্ৰান্ত ৰাইজ। ৰকিবুল হুছেইনক নাৱৰ ওপৰতে থকা সৰুকা কৰিলে বানাক্ৰান্ত জনতাই। বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গৈ ৰাইজক সাক্ষাৎ নকৰাৰ অভিযোগ ৰকিবুল হুছেইনৰ বিৰুদ্ধে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে বানাক্ৰান্তক কাণসাৰ নিদিয়াৰ অভিযোগ। নামমাত্ৰ ফকীৰগঞ্জ অঞ্চলত উপস্থিত হৈছিল ৰকিবুল হুছেইন। উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনত ধুবুৰীত 10 লাখতকৈ অধিক ভোটত জয়ী হৈছিল ৰকিবুল হুছেইন। তাৰ পিছতে কিন্তু বান পৰিদৰ্শন কৰিবলৈ গৈ ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে ৰকিবুল হুছেইন। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। অসমৰ আটাইকেইখন জিলাতে জাৰি কৰা হৈছে ৰেড এলাৰ্ট। এই সময়ছোৱাত ৰাজ্যবাসীক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উত্তৰ পূবৰ উচ্চ শিক্ষাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়লৈ নাকৰ A+ স্বীকৃতি। আৰু A+ স্বীকৃতি লাভৰ পিছতেই উৎফুল্লিত হৈ পৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, শিক্ষাৰ্থীৰ লগতে শিক্ষক সমাজ। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল নিট PGৰ পৰীক্ষাৰ দিন। NBA ঘোষণা কৰিলে নিট PG পৰীক্ষাৰ দিন। অহা 11 আগষ্টত অনুষ্ঠিত হ'ব নিট PG পৰীক্ষা। আগাবেলা আৰু ভাটিবেলা দুয়োবেলা অনুষ্ঠিত হ'ব এই পৰীক্ষা। উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিল হোৱাৰ আশংকাত পূৰ্বে বাতিল কৰা হৈছিল এই পৰীক্ষা। নিৰ্দিষ্ট দিনৰ পূৰ্বে বাতিল কৰা হৈছিল পৰীক্ষা আৰু এতিয়া পুনৰ ঘোষণা কৰা হৈছে নিট PG পৰীক্ষাৰ দিন। অহা 11 আগষ্টত অনুষ্ঠিত হ'ব নিট PG পৰীক্ষা। পৰৱৰ্তী খবৰ, 11 বছৰৰ মূৰত সাৰদা বিত্তীয় কেলেংকাৰী গোচৰৰ পৰিপূৰক অভিযোগনামা দাখিল ইডিৰ। 1001 পৃষ্ঠাৰ অভিযোগনামাত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী P. চিদাম্বৰমৰ অধিবক্তা পত্নী নলিনী চিদাম্বৰমৰ নামো সন্নিৱিষ্ট কৰা হৈছে। নলিনী চিদাম্বৰমে সাৰদাৰ মুৰব্বী সুদীপ্ত সেনৰ পৰা 1.5 কোটি টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু 11 বছৰৰ মূৰত অভিযোগনামা দাখিলৰ বাবে ইডিক ভৰ্ৎসনা বিশেষ আদালতত। পৰৱৰ্তী খবৰ, মাৰ্ঘেৰিটাত বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰু মৃতকৰ পৰিয়ালক 4 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান। তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস সহ অতিৰিক্ত জিলায়ুক্ত সাহায্য আৰু দুৰ্যোগ ব্যৱস্থাপনা, তিনিচুকীয়া মাৰ্ঘেৰিটাৰ মহকুমা বিষয়া অসামৰিক আৰু মাৰ্ঘেৰিটা চক্ৰ বিষয়াই শুকুৰবাৰে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অধীনত বান সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে।
এই ভ্ৰমণৰ সময়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মাৰ্ঘেৰিটা মাকুমকিল্লা পাৱৈমুখ গাঁৱত যোৱা 2 জুলাই তাৰিখে বান শিবিৰত উপযুক্ত চিকিৎসাৰ অভাৱত কৰোণভাৱে মৃত্যু হোৱা বিকি কিষাণৰ পৰিয়ালক 4 লাখ টকাৰ এক্স গ্ৰেটিয়া পেমেণ্ট বিতৰণ কৰে।